আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে তেওঁ জুবিনৰ বিগ ফ্ৰেণ্ড আৰু এতিয়া জুবিনৰ অনুৰাগী হোৱা নতুনকৈ অনুৰাগী হোৱা বুলিও তেওঁ বহুতকে ভেঙুচালি কৰিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যদি আমি ফেচবুক পেজলৈ যাওঁ, তেওঁৰ ফেচবুক পেজত 31 জনক ফলো কৰিছে। তাত কিন্তু এই বিগ ফেন জুবিন বোলাজনক কিন্তু ফলো কৰা আমি দেখা নাই। তাৰ বাহিৰেতো আমি বিজেপি দলৰ কোনো মানুহকেই যেনেকৈ অন্যান্য মানুহবিলাকে যেনেকৈ যেমত প্ৰতিবাদ কৰি আছে, তো তেনেকৈতো মই বিজেপিৰ অন্য দলৰ মানুহক কতো আমি কৰা দেখা নাছিলোঁ। বা সমগ্ৰ অসমখনত জুবিনে কৈ দিয়াৰ দৰে 7 দিন অসম বন্ধ হ'ব বুলি কৈছিলে, কিন্তু আজি এমাহেই স্তব্ধ হ'বলৈ ধৰিলে। এতিয়া বিজেপিয়ে দেখিবলৈ বিচাৰিছে যে এটা ৰাজনীতি তেওঁলোকে নিৰ্বাচনৰ কাললৈ চলাব বিচাৰিছে যে ময়ো জুবিন আমিও জুবিন। বিজেপি NDA চৰকাৰ, এই চৰকাৰখনে জুবিনৰ ন্যায় দিব পৰা নাই। প্ৰথম কথাটো হ'ল কি যে বিজেপিৰ এই কাৰ্যসূচীটো লোৱাৰ মই আশ্চৰ্য প্ৰকাশ কৰাৰ আগতে এক হাস্যৰসো পাইছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে তেওঁ জুবিনৰ বিগ ফ্ৰেণ্ড আৰু এতিয়া জুবিনৰ অনুৰাগী হোৱা নতুনকৈ অনুৰাগী হোৱা বুলিও তেওঁ বহুতকে ভেঙুচালি কৰিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যদি আমি ফেচবুক পেজলৈ যাওঁ, তেওঁৰ ফেচবুক পেজত 31 জনক ফলো কৰিছে। তাত কিন্তু এই বিগ ফেন জুবিন বোলাজনক কিন্তু ফলো কৰা আমি দেখা নাই। কিন্তু মই ক'ব খুজিছোঁ, আজি মাজতে আমি এজন বিজেপিৰ নেতাই জুবিন সন্দৰ্ভত এটা বক্তব্য কৰা দেখিছিলোঁ। তেখেত আছিল শান্তনু ভৰালী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আইনী উপদেষ্টা। তাৰ বাহিৰেতো আমি বিজেপি দলৰ কোনো মানুহকেই যেনেকৈ অন্যান্য মানুহবিলাকে যেনেকৈ যেমত প্ৰতিবাদ কৰি আছে, তো তেনেকৈতো মই বিজেপিৰ অন্য দলৰ মানুহক কতো আমি কৰা দেখা নাছিলোঁ। গতিকে এতিয়া বিজেপিয়ে এইটো যিটো জনৰোষত পৰিছে, ৰাইজৰ দুখত যিটো পৰিছে, বা সমগ্ৰ অসমখনত জুবিনে কৈ দিয়াৰ দৰে 7 দিন অসম বন্ধ হ'ব বুলি কৈছিলে, কিন্তু আজি এমাহেই স্তব্ধ হ'বলৈ ধৰিলে। বাৰে বাৰে পুলিচে ৰাস্তাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতাৰো অনুমতি নিদিছে ট্ৰেফিকৰ নামত। গতিকে এতিয়া বিজেপিয়ে দেখিবলৈ বিচাৰিছে যে এটা ৰাজনীতি তেওঁলোকে নিৰ্বাচনৰ কাললৈ চলাব বিচাৰিছে যে ময়ো জুবিন আমিও জুবিন। গতিকে এই ক্ষেত্ৰত মই এইটোকেই ক'ম যে বিজেপি দলে বা অসমৰ চৰকাৰখনে, বিজেপি চৰকাৰখনে, দলে বুলি নকওঁ, বিজেপি দলে বুলি ক'লে ভুল হ'ব, অসমৰ যিখন সন্মিলিত চৰকাৰ অৰ্থাৎ বিজেপি NDA চৰকাৰ, এই চৰকাৰখনে জুবিনৰ ন্যায় দিব পৰা নাই। আৰু জুবিনৰ ন্যায় এতিয়াও বহু দূৰত, কাৰণ সমগ্ৰ অসমৰ মানুহে CBI এনকুৱাৰী বিচৰাৰ কথা। মইতো কৈছোঁ যে প্ৰাক্তন SDGPও অৰ্থাৎ স্পেচিয়েল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচেও যেতিয়া CBIৰ এনকুৱাৰীৰ কথা কয় বা সৰ্বদলীয় জুডিচিয়াৰী কমিশ্যন বনোৱাৰ কথা কয়, এই ক্ষেত্ৰত CBI হোৱা হ'লে কি হ'লহেঁতেন, CID হোৱা হ'লে কি হ'লহেঁতেন, ইয়াৰ বিশ্লেষণটো মই এই মুহূৰ্তত কৰিবলৈ নাযাওঁ, কাৰণ আপোনাৰ প্ৰশ্নটো আচলতে বেলেগ। এই ক্ষেত্ৰত মই ক'ম যে বিজেপিয়ে এটা হাস্যৰস সৃষ্টি কৰিছে এই কাৰ্যসূচী লৈ। আৰু মই এজন সমাজ সচেতন ব্যক্তি হিচাপে বা ৰাজনৈতিক দলৰ এজন ব্যক্তি হিচাপে মই এইটোত আশ্চৰ্য প্ৰকাশ কৰিছোঁ, কাৰণ বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত এতিয়ালৈকে কোনো আস্থা প্ৰকাশ কৰা নাই যে তেওঁ ন্যায় দিব পাৰিব। কাৰণ এজাহাৰ দিলে এজাহাৰ পঞ্জীয়ন নোহোৱা কথাটো মই আজি দুদিনৰ আগতে যোৱা 15 তাৰিখে এখন প্ৰেছ কনফাৰেন্সত কৈছিলোঁ। অসমৰ পুলিচৰ মুৰব্বী DGP হৰমিত সিং ডাঙৰীয়াক এটা কথা ক্লিয়াৰ কৰিবলৈ কৈছিলোঁ যে ৰুদ্ৰাংকৰ হাজৰিকাই এখন এজাহাৰ দিছিল, সেই এজাহাৰখন পঞ্জীয়ন হ'ল নে নাই, আৰু পঞ্জীয়ন যদি নহ'ল কিয় নহ'ল, কাৰণ তাত বহুত মুধা ফুটা মানুহৰ নাম আছিলে সেই এজাহাৰখনত। আৰু মই আগতেও কৈছিলোঁ যে যোৱাকালি আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই এটা কথা কৈছে, আৰু আপোনালোকে সকলোৱে জানে যে মই এখন বুলডেজাৰৰ ৰাজনীতি বুলি কিতাপ লিখিছিলোঁ। আৰু বুলডেজাৰৰ সেই সময়ত বিজেপি শাসিত ৰাজ্যসমূহত বুলডেজাৰে যি ঘৰ ভঙাৰ প্ৰক্ৰিয়া চলি আছিল, তেতিয়া ন্যায়ালয়ে হস্তক্ষেপ নকৰোঁতে অসমৰ হাইকোৰ্টেই হওক, সুপ্ৰিম কোৰ্টেই হওক
মই সেই লিখনিৰ যোগেদি মোৰ বুলডেজাৰ ৰাজনীতি কিতাপৰ যোগেদি মই বুলডেজাৰ শাসন পদ্ধতিত ন্যায়ালয়ে হস্তক্ষেপ কৰিবলৈ কৈছিলোঁ আৰু ন্যায়ালয়ে হস্তক্ষেপ কৰি বেআইনী বুলি ঘোষণা কৰিলে। তাৰ পাছতো আমি দেখিলোঁ বহুত ঘৰ দুৱাৰ বুলডেজাৰে ভঙা হ'ল, কিন্তু আজি তাৰিখত যিজন মানুহৰ ঘৰ বুলডেজাৰে ঘামিব লাগিছিল সেই কাম কিয় হোৱা নাই? এই প্ৰশ্নবোৰৰ উত্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়ক। যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথাৰ আমি প্ৰশ্ন কৰিছোঁ সেই প্ৰশ্নৰ উত্তৰ দিয়ক। আমি কৈছোঁ যে তেখেতৰ পৰিবাৰৰ নামত এজাহাৰ হোৱাৰ লগে লগে বা তেখেতৰ পৰিবাৰৰ নামত গোল্ডেন থ্ৰেড আৰু ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল স্পন্সৰৰ কথা অহাৰ লগে লগে তেখেতে এতিয়ালৈকে দুগৰাকী ব্যক্তিক, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া, জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক মানহানি মোকৰ্দমা তৰা বুলি আমি গম পাইছোঁ, ক্ৰিমিনেল ডিফামেশ্যন কৰা বুলি আমি গম পাইছোঁ। কিন্তু মোৰ প্ৰশ্নটো হৈছে, আকৌ প্ৰশ্ন হৈছে, ময়ো জুবিন, আমিও জুবিন, বিজেপিয়ে কাৰ্যসূচী লোৱাত আমি বাধা দিব নোৱাৰোঁ, এখন গণতান্ত্ৰিক দেশ। কিন্তু এই গণতান্ত্ৰিক দেশখনৰ যিখন সন্মিলিত NDA চৰকাৰ অসমত আছে, তাৰ মুৰব্বী বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো ক'ব লাগে যে আজি তাৰিখত যিবিলাকক নিৰাপত্তাৰক্ষী দিয়া হৈছে, সেই নিৰাপত্তাৰক্ষী দিয়া ব্যক্তিসকলৰ অপৰাধী বা অভিযুক্ত হিচাপে আইনৰ দৃষ্টিত অহাৰ পাছত সেই অভিযুক্তসকলৰ নিৰাপত্তাৰক্ষীক কিয় প্ৰত্যাহাৰ কৰা হোৱা নাই? এই ধৰণৰ প্ৰশ্নবোৰৰ উত্তৰ দিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিহেতু ৰাজনৈতিক দল হিচাপে ৰাইজৰ দল বা অন্যান্য আঞ্চলিক দলেও প্ৰশ্ন কৰিছে যে গোল্ডেন থ্ৰেড আৰু তেখেতৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী এই ছিংগাপুৰ ফেষ্টিভেল, নৰ্থ ইষ্ট ফেষ্টিভেলত জড়িত আছিলে নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এই উত্তৰ দিবলৈ মই আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে বিজেপিৰ কাৰ্যসূচী 22ৰ পৰা 26 তাৰিখে পতালে তাত হাস্যকৰ বুলি মই ক'লোৱেই, আশ্চৰ্য প্ৰকাশ কৰিলোঁ। অসমৰ মানুহে যি প্ৰশ্ন সুধিছে সেই প্ৰশ্নৰ উত্তৰ দিয়াটো আমি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছোঁ।